নমস্কাৰ। এই কেইটামান দিন আমি এপেক্স বেংক সম্পৰ্কত বহুতো ঋণাত্মক বাতৰি দেখি আহিছোঁ। মই সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত মই এটা খুব ভাল খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অসম সমবায় এপেক্স বেংকে যোৱাকালি যিটো বিত্তীয় বৰ্ষ শেষ হ'ল 2024-25 বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষত অপাৰেটিং প্ৰফিট, আজি আমি প্ৰভিজন বা বাকীখিনি ডিপ্ৰিচিয়েশ্যন, ইনকাম টেক্স পাৰ্টটো 30% আমি ইনকাম টেক্সো দিব লাগিব। ইনকাম টেক্স এইখিনি কাউণ্ট আজি সম্ভৱ হোৱা নাই, CA সেইখিনি চাই দিব। কিন্তু অপাৰেটিং প্ৰফিট যিটো, এই প্ৰফিটটো আমাৰ এই বছৰ সৰ্বকালৰ সৰ্বাধিক প্ৰফিট আমি লাভ কৰিছোঁ। এই বছৰ অসম সমবায় এপেক্স বেংকে 70,95,00,000 লাখ টকা অপাৰেটিং প্ৰফিট লাভ কৰিছে। মই ভাবোঁ যে অসম সমবায় এপেক্স বেংকৰ দৰে এটা জাতীয় অনুষ্ঠানে, যিটো জাতীয় অনুষ্ঠানৰ লগত অসমক ভাল পোৱা প্ৰত্যেকজন মানুহৰ আৱেগ জড়িত হৈ আছে। মই অসমক বেয়া পোৱা বা এপেক্স বেংকৰ বেয়া কৰিব খোজা মানুহবিলাকৰ কথা ক'ব খোজা নাই, কিন্তু যিসকলে এপেক্স বেংকক ভাল পায় সকলো আনন্দিত হ'ব। যোৱা দিনকেইটাত এপেক্স বেংক সম্পৰ্কত যিবোৰ বাতৰি প্ৰকাশ হৈ আছে, আমি দেখিছোঁ যে বাতৰিবিলাকৰ ছাপোৰ্টত তেওঁলোকে কেতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই। এখন চিঠি চিফ ভিজিলেন্স কমিশ্যনাৰলৈ পঠোৱা হৈছিল আৰু পঠোৱাৰ শেষত তলত চহী হিচাপে অসম সমবায় এপেক্স বেংকৰ এজন সচেতন গ্ৰাহক বুলি নিজকে উল্লেখ কৰিছে। আচলতে এনেকুৱা ধৰণৰ বেনামী চিঠিবিলাক কেতিয়াও এণ্টাৰটেইন কৰা নহয়, কিন্তু আমি যিহেতু বেংকিং প্ৰতিষ্ঠান, ক'ৰবাত কিবা হৈছে নেকি এই কথাটো পুংখানুপুংখভাৱে চোৱা আমাৰ নিতান্তই প্ৰয়োজন আছে। সেইকাৰণে CVCৰ পৰা সেই চিঠিখন অসম চৰকাৰলৈ প্ৰেৰণ কৰিলে, চিফ ছেক্ৰেটেৰীলৈ, আৰু সেই চিঠিখন চিফ ছেক্ৰেটেৰীৰ পৰা ৰেজিষ্টাৰ হৈ কোঅপাৰেটিভ ছ'চাইটিৰ ৰেজিষ্টাৰৰ দ্বাৰা এপেক্স বেংকৰ মেনেজিং ডিৰেক্টৰলৈ প্ৰেৰণ কৰিলে। তাত উল্লেখ কৰা যি অনিয়ম বা অভিযোগ আছিলে, সেই সম্পৰ্কত এপেক্স বেংকৰ MDয়ে ৰিপ্লাই দিছে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ যে এপেক্স বেংকত আমি ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছিলোঁ 2009-ত। 2009-ৰ পৰা বৰ্তমানলৈকে এপেক্স বেংকৰ ডিজিটেল প্লেটফৰ্ম এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছে। এনেকুৱা নহয় যে 9ত যিটো আছিলে আজিয়ে হৈছে। ছফ্টৱেৰ আপগ্ৰেডেশ্যন হৈছে, নতুন ছফ্টৱেৰ আহিছে। আজি আপোনালোকে জানে, আমি যদি এটা কম্পিউটাৰ কিনো, কম্পিউটাৰ উইণ্ড' অৰিজিনেল ভাৰ্চন কিনিবলৈ হ'লে আমি অতিৰিক্ত পইচা দিব লাগে। বেংকিং ছফ্টৱেৰটো এনেকুৱা এটা ছফ্টৱেৰ, যিটো ছফ্টৱেৰ সকলো ধৰণৰ বাহিৰৰ আক্ৰমণৰ পৰা, বিশেষকৈ যিসকলে ধন উলিয়াই লৈ যাব খোজে, যিসকলে বেংকক ক্ৰেছ কৰিব খোজে, বেংকৰ অন্যায় কৰিব খোজে, সেইসকলৰ পৰা প্ৰটেকশ্যন দি 67টা ব্ৰাঞ্চত সম্পূৰ্ণ কম্পিউটাৰাইজ ছিষ্টেম কৰি ক'ৰ বেংকিং কৰি আমি RTGS, IMPS, NEFT সকলোবিলাক সুবিধা প্ৰদান কৰাৰ লগতে স্কেনৰ জৰিয়তে টকাৰ লেনদেন কৰাৰ ব্যৱস্থাও আমি এই সময়ছোৱাত কৰিছোঁ। আমি আগৰ টেণ্ডাৰটো আৰু এতিয়া টেণ্ডাৰটোৰ পাৰ্থক্য মানুহক বুজাব বিচাৰিছোঁ। মানুহে কৈছে যে আগতে 28 কোটি আছিলে, এতিয়া কিছু বাঢ়িছে। যিবিলাক কোম্পানীয়ে এই কামবিলাক মেইনলি কৰে, বেছিভাগ কোম্পানী ইণ্টাৰনেশ্যনেল কোম্পানী। এই ৰেটবিলাক ফিক্স হোৱাৰ সময়ত ইণ্টাৰনেশ্যনেল মাৰ্কেটত ডলাৰৰ ভেলুটো বহুত ডিপেণ্ড কৰে। সেই সময়ত ডলাৰৰ ভেলু আছিল 64 টকা, আজি 86 টকা। আৰু আমি 28 কোটিত যিখিনি কাম সামৰিছিলোঁ, তাৰ লগত সকলো কাম সামৰি এতিয়া আমাৰ তাতোতকৈ 10 কোটিমান টকা বৃদ্ধি পাইছে। কিন্তু সেই 10 কোটি টকা বৃদ্ধি পোৱাত স্ক'প অফ ৱৰ্ক, নতুন কাম বাঢ়িছে নে নাই বঢ়া, সেইটো চাব লাগিব। আজি যদি আপুনি এটা 3 মিটাৰ ৰাস্তা 10 বছৰ আগত বনাওঁতে 10 কোটি টকা খৰচ হৈছিল, আৰু আজি যদি সেই ৰাস্তাটো 5.5 মিটাৰ কৰি বনাইছে, আৰু কোনোবাই যদি ক'ব বিচাৰে যে এতিয়াও সেই একেই 10 কোটি টকাতে হ'ব লাগিব, তেতিয়াহ'লে সেইটো সম্পৰ্কত আমাৰ ক'ব লগা নাই। এতিয়া নতুন নতুন স্ক'প এই কামত অন্তৰ্ভুক্ত হৈছে। মই বহুত নকওঁ, এটা
নতুন তাত যি কাম অন্তৰ্ভুক্ত হৈছে সেইটো কৈছোঁ। সেইটো হ'ল চাইবাৰ ছিকিউৰিটি। ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ড, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্ট সকলোৱে বিচাৰে যে এপেক্স বেংকেও আধুনিক পৰ্যায়ৰ সকলো প্ৰটেকশ্যনৰ ব্যৱস্থা, সকলো সুবিধা লগত লৈ বেংকিংটো আগবঢ়াব লাগে। আৰু সেইকাৰণে চাইবাৰ ছিকিউৰিটি আমি এইবাৰ ইণ্ট্ৰডিউচ কৰিছোঁ ছেম কণ্ট্ৰেক্টৰ ভিতৰত। মই আপোনালোকক জনাব বিচাৰোঁ যে মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টৰ যি ষ্টেট কোঅপাৰেটিভ বেংক আছে, মই জনাত 2 বছৰৰ পূৰ্বে তেওঁলোকে চাইবাৰ ছিকিউৰিটি এডপ্ট কৰিছিল। আৰু কেৱল চাইবাৰ ছিকিউৰিটি কণ্ট্ৰেক্টটোৰ বাবেই তেওঁলোকে 50 কোটিতকৈ অধিক টকা খৰচ কৰিছে। আমি সেই চাইবাৰ ছিকিউৰিটিৰ লগত ভৱিষ্যতে ডিজিটেল প্লেটফৰ্মত থকা ATM, অন্যান্য সা সুবিধা, এই সকলোখিনি সামৰি মাত্ৰ প্ৰায় 38 কোটি টকাত সকলোখিনি টেণ্ডাৰ আমি সামৰিবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে, যিসকলে কৈছে যে টেণ্ডাৰ ভেলু লোৱেষ্ট বিডাৰ থাকোঁতে হায়েষ্ট বিডাৰক দিছে, এইটো গোকাত মিছা কথা। আমি টেণ্ডাৰসমূহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰোঁ, টেণ্ডাৰসমূহ আমি বাতৰি কাকতত প্ৰকাশ কৰোঁ, আৰু টেণ্ডাৰ যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকৰ ভিতৰত আটাইতকৈ লোৱেষ্ট বিডাৰ যিজন, সেইজনক যেতিয়া আমি দিছোঁ, নাবাৰ্ড আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া থকা বৰ্ড অৱ ডাইৰেক্টৰৰ সভাত এই টেণ্ডাৰটো ফাইনেল কৰা হৈছে। দ্বিতীয়তে, আৰু এটা বিষয় খুব আলোচনা হৈ আছে, সেইটো হ'ল ৰাজেশ বাজাজ। এই ৰাজেশ বাজাজ নামৰ ব্যক্তিজন, যাক মই কওঁ যে অসমীয়া জাতিৰে শত্ৰু, এই ৰাজেশ বাজাজনো আচলতে কোন? ৰাজেশ বাজাজে এপেক্স বেংকত এটা একাউণ্টত তেওঁ ডিমাণ্ড বিল পাৰ্চেছৰ জৰিয়তে, DBPৰ জৰিয়তে পইচা উলিয়াই লৈ গৈছিল, প্ৰায় 20 কোটিৰ আশে পাশে পইচা। মই 2023 চনৰ 9 আগষ্ট তাৰিখে এই কথাটো গম পাইছিলোঁ। কিন্তু গম কেনেকৈ পাইছিলোঁ সেই কথাটো শুনিলে আপোনালোকে আচৰিত হ'ব। আজি যোৱা 18 তাৰিখৰ পৰা মাৰ্চ মাহৰ মৃদুল কুমাৰ সন্দিকৈ নামৰ এজন সন্মানীয় সাংবাদিকে এপেক্স বেংকৰ বিৰুদ্ধে, মোৰ বিৰুদ্ধে আৰু এপেক্স বেংকত দুৰ্নীতি হৈছে বুলি ব্যাপক তেওঁ লিখা মেলা আৰম্ভ কৰিছে। এই মৃদুল কুমাৰ সন্দিকৈনো কোন? তেওঁ প্ৰতিদিন গোষ্ঠীৰ যিটো ডিজিটেল পৰ্টেল, প্ৰতিদিন অসমীয়া প্ৰতিদিন কাকতৰ, তাৰ তেওঁ এজন গুৰুত্বপূৰ্ণ দায়িত্বত থকা ব্যক্তি। আপোনালোকে শুনিলে আচৰিত হ'ব। মই বেংকৰ ভিতৰৰ এই খবৰটো যে ৰাজেশ বাজাজে পইচা লৈ গৈছিল, এই খবৰটো 2023 চনৰ 9 আগষ্ট তাৰিখে এই প্ৰতিদিন পৰ্টেলত প্ৰকাশ পোৱা এটা বাতৰিৰ আধাৰতে গম পাইছিলোঁ। আমাৰ হাতত বেংকৰ কম্পিউটাৰ ছিষ্টেমৰ কোনো পাছৱৰ্ড নাথাকে। আমি কম্পিউটাৰত গৈ বেংকিং ছিষ্টেমটো চাব নোৱাৰোঁ। আমি ফুল টাইম ডাইৰেক্টৰ নহয়। আমি মাত্ৰ আমালৈ অহা ফাইলসমূহ আমি পৰ্যালোচনা কৰোঁ, শুদ্ধ বুলি ভাবিলে আমি তাক অনুমোদন দিওঁ, আৰু ভুল বুলি ভাবিলে আমি তাক শুধৰাবলৈ দিওঁ বা ৰিজেক্ট কৰোঁ। বেংকৰ একেবাৰে ভিতৰুৱা এই একাউণ্টৰ কথাটো সেই সময়ত মই জনাৰ কোনো সুবিধাই নাছিল। আচলতে ডিমাণ্ড বিল পাৰ্চেছ এই কথাটো মই বিশেষ ধৰণে জনাই নাছিলোঁ। আমাৰ লগত এই কথাটো কেতিয়াও জড়িতই নাছিলে। 2015 চনৰ পৰা ৰিজাৰ্ভ বেংকে ডিমাণ্ড বিল পাৰ্চেছ বন্ধ কৰি দিছিল, কিন্তু ইমাৰ্জেঞ্চি কামত কেতিয়াবা যদি নেট ইত্যাদি বন্ধ থাকে, সেই সময়ত কৰিবৰ কাৰণে এটা একাউণ্ট ৰাখিবৰ কাৰণে পাৰ্মিশ্যন দিছিল। আৰু তাৰে সুযোগ লৈ ৰাজেশ বাজাজে বেংকৰ পৰা পইচাটো লৈ গ'ল। বাতৰিটো প্ৰকাশ পালে, বেংকৰ বিষয়া মোক জনালে যে এনেকৈ এটা বাতৰি ওলাইছে। মই লগে লগে বাতৰিটো চালোঁ, মোৰ প্ৰচণ্ড খং উঠিল। আৰু মই যেতিয়া এই বিষয়টোলৈ যথেষ্ট ৰিয়েক্ট কৰিলোঁ, লগে লগে বেংকৰ মেনেজিং ডিৰেক্টৰক ইনষ্ট্ৰাকশ্যন দিলোঁ মেইল কৰি যে ইয়াৰ এটা এনকুৱাৰী হ'ব লাগে, এনকুৱাৰী ৰিপৰ্ট মোক দিব লাগে। তেতিয়া মোক জনোৱা হ'ল যে প্ৰতিদিন পৰ্টেলৰ লগত ৰাজেশ বাজাজে কথা পাতি আছে আৰু তেওঁলোকৰ মাজত বুজা পৰা হ'ব, নিউজটো ড্ৰপ কৰিব। আৰু আচৰিতজনকভাৱে ৰাতি 12-12:30 বজাত নিউজটো প্ৰতিদিনৰ পৰ্টেলৰ পৰা নোহোৱা হ'ল। ইয়াৰ নেপথ্যত কি কাহিনী আছে ময়ো নাজানো, কিন্তু সেই সময়ত প্ৰতিদিনৰ সেই নিউজ কৰা ব্যক্তিজন মৃদুল কুমাৰ সন্দিকৈ আৰু ৰাজেশ বাজাজৰ মাজত কিছু সংযোগ হৈছিল। সেইখিনি কথা মই পাছত গম পাইছিলোঁ।
আৰু তাৰ পাছত বাতৰিটো একেবাৰে নোহোৱাই হৈ গ'ল। মই লগে লগে তদন্ত দিলোঁ, প্ৰচুৰ হেঁচা দিলোঁ পইচাটো আনিবৰ কাৰণে, আৰু তদন্ত আৰু হেঁচা দিয়াৰ পাছত কিছু পইচা আহিল যদিও আমাৰ এই পইচাখিনি কিন্তু ঘূৰি নাহিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।